সাধু নগৰী এখন নগৰত এজন লোভীয়া ব্যক্তিয়ে বাস কৰিছিল। যথেষ্ট ধন থকাৰ পাছতো তেওঁ আৰু অধিক ধন অৰ্জনৰ সপোন দেখিছিল। এবাৰ সেই নগৰলৈ এজন চমৎকাৰী ঋষি আহি উপস্থিত হ'ল। ঐ ধনীৰাম, আমাৰ নগৰলৈ এজন বৰ চমৎকাৰী ঋষি আহিছে বুজিছ। তেখেতক সন্তুষ্ট কৰিব পাৰিলে তেখেতে কিবা কিবি বৰ দিয়ে বোলে বুজিছ। হয় নেকি? পিছে ঋষিজনক ক'ত পাম ন? আমাৰ ঘৰৰ ওচৰত যে মুকলি জেগাটুকুৰি আছে, ডাঙৰ ডাঙৰ গছ কেইজোপামান আছে যে, তাৰ তলতে বহি আছে। হয় নেকি? হ'ব দে, এতিয়া মই যাওঁ, ঘৰত কাম আছে নহয়। যা যা। যদি মই সেই ঋষিজনক সন্তুষ্ট কৰিব পাৰোঁ তেন্তে মোক নিশ্চয় কিবা বৰদান দিব। তেতিয়া মই বৰদান হিচাপে অজস্ৰ ধন সম্পত্তি বিচাৰিম। এনেও বাৰু মোৰ যথেষ্ট ধন সম্পত্তি আছেই, তথাপি আৰু অধিক হ'লেহে ভাল লাগিব দেচোন। মই দেৰি নকৰাই ভাল, এতিয়াই যাওঁ। প্ৰণাম ঋষিবৰ। প্ৰণাম প্ৰণাম। কোৱা, তুমি কি সূত্ৰে আহিছা মোৰ কাষলৈ? ঋষিবৰ, মই আপোনাক মোৰ গৃহলৈ নিমন্ত্ৰণ জনাবলৈ আহিছোঁ। আপুনি এই নগৰৰ বহুতকে সহায় কৰিছে। কৃপা কৰি মোৰ ঘৰতো আপোনাৰ পদধূলা পেলাই মোকো আপোনাৰ শুশ্ৰূষা কৰাৰ সুবিধাকণ দিয়ক ঋষিবৰ। ঠিক আছে, ব'লা। মই তোমাৰ শুশ্ৰূষাত অতি প্ৰসন্ন হৈছোঁ ধনীৰাম। এই 4টা চাকি লোৱা। যেতিয়া তোমাৰ ধনৰ প্ৰয়োজন হ'ব তেতিয়া প্ৰথমটো চাকি জ্বলাই ল'বা আৰু পূব দিশৰ ফালে গৈ থাকিবা। য'ত চাকি গছি নুমাই যাব সেই ঠাইডোখৰত মাটি খান্দি চাবা, তাতে তুমি ধন লাভ কৰিবা। ইয়াৰ পাছতো যদি তোমাক আৰু অধিক ধনৰ প্ৰয়োজন হয় তেতিয়া তুমি দ্বিতীয়টো চাকি জ্বলাই ল'বা আৰু পশ্চিম দিশৰ ফালে তেতিয়ালৈকে গৈ থাকিবা যেতিয়ালৈকে চাকিটো নুমাই নাযাব। তাতে মাটিৰ তলত তুমি যথেষ্ট ধন লাভ কৰিবা। যদি তথাপিও তোমাৰ ধনৰ প্ৰয়োজন পূৰণ নহয় তেতিয়া তৃতীয়টো চাকি জ্বলাই ল'বা আৰু দক্ষিণ দিশৰ ফালে আগুৱাই গৈ থাকিবা। য'ত চাকি গছি নুমাব তাৰ মাটি খান্দি তাত থকা ধন সংগ্ৰহ কৰি ল'বা। শেষত তোমাৰ হাতত চতুৰ্থটি চাকি আৰু এটা দিশ বাকী থাকিব। কিন্তু সাৱধান, তুমি সেই গছি চাকিও নজ্বলাবা আৰু সেই দিশৰ ফালেও নাযাবা, অন্যথা তোমাৰ বিপদ নিশ্চিত। বাৰু, এতিয়া মই আহিছোঁ। ঠিক আছে ঋষিবৰ। এতিয়াৰে পৰা মই আৰু অধিক ধনৱান হৈ পৰিম। মই এতিয়াই এটা চাকি জ্বলাই লোৱা উচিত। চাকি গছি দেখোন নুমাই গ'ল, তাৰ মানে ইয়াতেই ধন পাম। পাই গ'লো, একলহ সোণ পাই গ'লো। মই দ্বিতীয় চাকি গছি জ্বলাই পশ্চিম দিশে থকা ধনখিনি লৈ তাৰ পাছত এইখিনি ধন লৈ যামহি। এতিয়া ইয়াতে ধনখিনি লুকুৱাই থৈ যাওঁ। এইবাৰ চাকি গছি এইখিনিতে নুমাল, তাৰ মানে এইখিনিতে ধন আছে। এইয়া পাই গ'লো, এইয়া এবাকচ সোণৰ মুদ্ৰা পাই গ'লো। এইখিনিও পাছত লৈ যাম। এতিয়া এইখিনি এই গাঁততে থৈ যাওঁ। তৃতীয় চাকিটো জ্বলাই দক্ষিণ দিশৰ ধনখিনি লৈ আহোঁগৈ। এইখিনিতে আছে। এইয়া, এইবাৰ এটেকেলি হীৰা মুকুতা পালো। এতিয়া মই যথেষ্ট ধনৱান হৈ পৰিম। মোৰ ঘৰখন ধন সোণেৰে উপচি পৰিব। কিন্তু ইয়াতকৈ যদি আৰু অধিক ধন লাভ কৰোঁ তেন্তে বৰ ভাল হ'ব। এই চতুৰ্থ চাকি গছিও জ্বলাই লওঁ। কিন্তু ঋষিজনেতো মোক চতুৰ্থ গছি চাকি জ্বলাবলৈ আৰু উত্তৰ দিশে যাবলৈ মানা কৰিছিল। সেই দিশে হয়তো আটাইতকৈ অধিক ধন সোণ আছে। সেই সকলোবোৰ হয়তো সেই ঋষিজনে নিজেই ৰখাৰ পৰিকল্পনা কৰিছে।
মই অতি শীঘ্ৰেই সেই ঠাইলৈ গৈ তেওঁতকৈ আগতেই সেই ধন সোণখিনি জব্দ কৰি লওঁগৈ। তাৰ পাছত গোটেই জীৱনটো মই আৰামেৰে বহি বহি খাম। চাকিগছি নুমাই গ'ল। তাৰমানে এই মহলটোতেই অজস্ৰ ধন সোণ আছে। ইয়াৰ ভিতৰলৈকে গৈ চাওঁ। বাহ, ইমানবোৰ ধন সোণ। অন্য কোঠাবোৰো চাগে এইদৰেই ধন সোণেৰে ভৰি আছে। মই ঠিকেই ধৰিছিলো, এই কোঠাটোও সোণেৰে ভৰি আছে। আৰু বিচাৰি চাওঁ ভালকৈ। য'ত যিমান ধন সোণ আছে গোটেইবোৰ বিচাৰি উলিয়াওঁ। এই কোঠাটোৰ পৰা কি শব্দ আহিছে? এয়া হয়তো জাত ঘূৰোৱাৰ শব্দ। এই মহলত বাৰু কোনে জাত ঘূৰাই আছে? ৰচোন চাওঁ। এয়া দেখোন কোনোবা বৃদ্ধ ব্যক্তি। আপুনি কোন? এই জাতখন কিয় ঘূৰাই আছে? ইয়ালৈ কেনেদৰে আহিল আপুনি? তুমি প্ৰথমতে জাতখন ঘূৰোৱাইচোন, তাৰপিছত মই কৈ আছো ইয়ালৈ কেনেকৈ আহিলো। ইয়াত মই আহি কি কি পালো সকলো কৈ আছো মই তোমাক। হয়তো এই বৃদ্ধজনে এই মহলৰ সকলো কথা জানে। এই বৃদ্ধজনক পতাই ল'ব পাৰিলে এই মহলত আৰু ক'ত ক'ত ধন সোণবোৰ লুকুওৱা হৈ আছে সেয়া সকলো জানিব পাৰিম। আপুনি কিয় এইদৰে হাঁহিছে? আৰে জাতখন ঘূৰোৱা বন্ধ নকৰিবা। আজিৰ পৰা এই মহলটো তোমাৰ হ'ল। এই মহলটোৰ ওপৰত এতিয়া তোমাৰ অধিকাৰ, লগতে এই জাতখনৰ ওপৰতো। এই জাতখন অনাবত তুমি চলাই থাকিব লাগিব, কাৰণ জাতখন ঘূৰোৱা বন্ধ হ'লেই এই মহলটো খহি পৰিব আৰু তুমি ইয়াত চেপা খাই মৰি থাকিবা। ঋষিজনৰ কথা নামানি ময়ো লোভত চতুৰ্থ চাকি গছি জ্বলাই এই মহলত উপস্থিত হৈছিলোহি। তেতিয়াই পৰা মই এই জাপখন ঘূৰাই আছো। এই জাতখন ঘূৰাওঁতে মোৰ আধা জীৱন শেষ হৈ গ'ল। এতিয়া তুমি থাকা, মই যাওঁ। যোৱাৰ আগত এইটোতো কৈ যাওক যে এই জাতখনৰ পৰা কেনেকৈ হাত সাৰিব পাৰিম। যেতিয়ালৈকে তোমাৰ আৰু মোৰ নিচিনা অন্য কোনোবা লোভীয়া ব্যক্তি লোভত অন্ধ হৈ ইয়ালৈ নাহিব, তেতিয়ালৈকে তুমি ইয়াৰ পৰা হাত সাৰিব নোৱাৰিবা। লাগি থাকা দেই। হে প্ৰভু, এয়া মই কি কৰিলো? অধিক লোভ কৰি মোৰ এনে দশা হ'ল। এতিয়া আৰু ইয়ালৈ অন্য এজন লোভী ব্যক্তি কেতিয়া আহে তাৰ কি ঠিক? হে প্ৰভু, কি হ'ব এতিয়া? অতি লোভ কৰাৰ ফল মই হাতে হাতে পালো।